বন্ধু বান্ধৱীসকল এইখিনি হৈছে খৰিচা মই বজাৰৰ পৰা কিনি আনিছোঁ আজি আপোনালোকক দেখুৱাম লগতে এইফালে মন কৰক ভোট জলকীয়া এইখিনি মই সাফাকৈ ধুই পানীটো শুকুৱাই লৈছোঁ এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ খৰিচা টেঙা বছৰ বছৰ কেনে ধৰণে বগা কৰি ৰাখিব পাৰি এই যে বয়ামটো দেখুৱাইছোঁ এইটো মই যোৱা বছৰে থোৱা কিন্তু আজিলৈকে বগা হৈ আছে সাফা হৈ আছে ঠিক একেদৰে এইটো হয় যোৱা বছৰে থৈছিলোঁ কিন্তু আজিলৈকে বগা হৈ আছে সফা হৈ আছে তাৰ টিপছটো আজি লৈ আহিছোঁ এইখিনি খৰিচা টেঙা প্ৰথমতে কেনে ধৰণে ৰুকিব লাগে কি লাগে সেইখিনি সকলোৱে জানেই এতিয়া মই ডাইৰেক্ট এনে ধৰণেই কিনিছোঁ 20 টকা কেজিত এতিয়া আপোনালোকে চাই থাকক কেনে ধৰণে থলে এইটো এটা পাত্ৰ খুব সাফাকৈ ধুই লৈছোঁ ইয়াত পানী লাগি থকা নাই এই চেপি এনে ধৰণে মই এতিয়া এই পাত্ৰটোত থৈ যাম যেহেতু বৰ্তমান মোৰ ওচৰত কোনো কণ্টেনাৰ বা বয়াম নাই সেইবাবে এই পাত্ৰটোতে সকলোখিনি মই বজাৰৰ পৰা কিনি আনিছিলোঁ আৰু তেনে ধৰণে গোটেই পানীখিনি চেপি উলিয়াই দিছোঁ মানে তেওঁলোকে ৰুকি পেলাই বিকে এই ৰুকুতে যথেষ্ট পানী সোমাই থাকে নহয়নে সেয়েহে এনে ধৰণে দিয়া পানীটো মই উলিয়াই গোটেইখিনি থৈ লওঁ আৰু দুটা বস্তু যোগ কৰিব লাগিব সেইকেইটা কি দেখুৱাই আছোঁ বৰ্তমান গোটেইখিনি এনে ধৰণে পানীটো উলিয়াই মই ৰাখি লৈছোঁ আপোনালোককো দেখুৱাই আছোঁ আৰু মই যিটো ধৰণে দেখাইছোঁ আপোনালোকে বহু দিনলৈ মানে ধকধকীয়া বগা হৈ থাকিব সফা হৈ থাকিব আৰু ইয়াৰ গোন্ধটো বৰ ধুনীয়া হয় খৰিচা টেঙা যিসকলে খাই ভাল পায় তেওঁলোককতো কোনো ক'বই নালাগে নহয়নে বাৰু খৰিচা টেঙা আচাৰ ভিডিঅ' কেইবাটাও দিয়া আছে মোৰ চেনেলত মই যোৱা বছৰে দিছিলোঁ যদিও আপোনালোকে চোৱা নাই মই লিংকটো ইয়াতে লগাই দিম চাব তেতিয়া আপোনালোকে আচাৰো বনাই থ'ব পাৰিব মানে যিসকলে নাজানে নিশ্চয় উপকৃত হ'ব যিসকলে জানে তেওঁলোকৰ কথা কোৱা নাই এতিয়া পানীখিনি উলিয়াই থলোঁ এইকেইটা হৈছে মিনাৰেল ৱাটাৰ মানে ইয়াত টিউবৱেলৰ পানী দিলে ক'লা হৈ যাব সেয়েহে মিনাৰেল ৱাটাৰ ব্যৱহাৰ কৰিছোঁ টিউবৱেলৰ পানীটোত অলপ হ'লেও আইৰণ থাকে নহয়নে তেতিয়া খৰিচা টেঙাখিনি বহু দিনলৈ বগা হৈ নাথাকে ক'লা হৈ যাব সেয়েহে মই ইয়াতে 2 লিটাৰ প্ৰয়োজন হৈছে আপোনালোকে কিন্তু পুখুৰী পানী ব্যৱহাৰ কৰিব পাৰে পুখুৰী পানী যদি সাফা পানী আছে তেতিয়াহ'লে এনে ধৰণে অলপ দি থ'ব পাৰে তেতিয়া বছৰ বগা হৈ থাকিব সফা হৈ থাকিব লগতে দেখিবলৈও ভাল লাগিব খায়ো ভাল লাগিব এয়া চাওক ওপৰলৈকে উপচকচকৈ মই দি দিলোঁ জিপজিপিয়া হৈ আছে এইখিনি জলকীয়া ঠাইটো গুচাই কেইটামান দি থৈছোঁ মানে এতিয়া মই খৰিচা টেঙাখিনি আচাৰ নবনাওঁ যিহেতু বহুতখিনি আচাৰ আছে সেইবাবে দেৰিকৈ বনাম আৰু এনে ধৰণে সংৰক্ষণ কৰি ৰাখিছোঁ ইয়াত বেলেগ বস্তু একো দিব প্ৰয়োজন নাই এনে ধৰণে মিনাৰেল ৱাটাৰ নহ'লে ধৰক চফা পুখুৰী পানী দিব পাৰে আৰু ভোট জলকীয়া কেইটামান দিব পাৰে বা বেলেগ জলকীয়াও দিব পাৰে একো নাই মোৰ ওচৰত ভোট জলকীয়া এভেইলেবল আছে সেইবাবে মই কেইটামান ভোট জলকীয়া এনেধৰণে যোগ কৰি দিছোঁ আৰু এনেধৰণে বহু দিনলৈ সংৰক্ষণ কৰি থ'ব পাৰি বুদ্ধিটো আপোনালোকক দি দিলোঁ আকৌ এবাৰ কৈছোঁ খৰিচা টেঙা প্ৰথমতে যেনেকৈ ৰুকি লয় তাৰপাছত অকণমান চেপি ল'ব পানীটো পেলাই দিব এইখিনি দেখুৱাইছোঁ যোৱা বছৰত হোৱা আজিলৈকে বগা হৈ আছে ধুনীয়া হৈ আছে এই আচাও এইখিনি মই আচাৰ বনাবলৈকে থৈ দিছোঁ বা মাংসত দি খাবলৈ চাওকচোন পানীটো কেনেকৈ ওলাইছে এনেকৈ হেঁচি থ'ব লাগে দেই হেঁচি থ'লে ওপৰলৈকে পানীটো ওলাই যাব আৰু কেতিয়াও বেয়া নহয় বহু দিনলৈ সংৰক্ষণ কৰিব পাৰিব সুন্দৰকৈ বুজাই দিছোঁ এতিয়া এইফালে চাওক 2টা কণ্টেনাৰ একদম ফুল হৈ গ'ল আৰু এটা বুদ্ধি দি আছোঁ আপোনালোকক যদিহে আচাৰ বনোৱা সামগ্ৰী যেনে ভোট জলকীয়া আমলখি এনেধৰণে বহুত কিবাকিবি হৈ যায় আপোনালোকৰ ওচৰত বোলে সময় নাই এনেধৰণে চাফাকৈ ধুই ল'ব আৰু কণ্টেনাৰটো খুব ভালকৈ ধুই ল'ব ধুই লৈ সৰহকৈ নিমখ অলপ দি পেলাই থৈ দিব এইকেইটা এটা কথা কওঁ ক'তো কিন্তু পানী লাগি থাকিবলৈ নিদিব পানী লাগি থাকিলে কিন্তু মানে সংৰক্ষণ হৈ নাথাকিব মানে একেবাৰে বেয়া হৈ যাব বহুত দিনলৈ মানে সংৰক্ষণ কৰিব নোৱাৰিব কণ্টেনাৰবিলাক চাফাকৈ ধুই ল'ব লগতে জলকীয়াখিনিও চাফাকৈ ধুই পানীটো অলপ শুকুৱাই ল'ব ফেনৰ তলতে হওক বা আপোনাৰ ৰ'দতে হওক পানীটো শুকুৱাই লৈ এনেধৰণে নিমখ বেছিকৈ দি পেলাই থৈ দিব আৰু চাওক এয়া মেম জলকীয়া এইখিনিও মই থৈ দিছোঁ বহু দিনলৈ সংৰক্ষণ হৈ থাকিব মানে বেয়া নহয় আৰু যেতিয়া আপোনালোকৰ সময় হয় তেতিয়া আপোনালোকে আচাৰ বনাব পাৰিব কেনেকুৱা লাগিলে বুদ্ধিকেইটা জনাব আৰু খৰিচা টেঙা থোৱা বুদ্ধিটো আপোনালোকক দি দিলোঁ
লগতে এইটো বুদ্ধিও দি দিলোঁ। মই এনেধৰণে বহুত কিবা কিবি ৰাখিছোঁ। আচাৰ মই 110 বিধ বনালোঁ টোটেল, সকলোৱে জানে। আজিলৈ আহিছোঁ। ভাল পালে যদি লাইক কমেণ্ট কৰিব।